পোনপ্ৰথমে আমাৰ চেনেলৰ পৰা আজি আপোনাক বহাগ বিহুৰ বহুত বহুত ওলগ যাচিলোঁ আৰু আজি পহিলা বহাগ কি ক'ব কেনেদৰে উদযাপন কৰিব থেংক ইউ প্ৰথমতে মই গোটেই অসমবাসীক লগতে আপোনালোককো আমাৰ বাপতি সাহোন বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে সকলোৰে এই বহাগ বিহুৰ পবিত্ৰখনত যাতে সকলোৱে মিলি শান্তি সম্প্ৰীতি বজাই ৰাখে সকলো যাতে একেটা এনাজৰিৰে একেটা বান্ধোনত চবে শান্তিপূৰ্ণভাৱে থাকে তাৰে কামনা কৰিছোঁ লগতে অসমৰ লগতে সমূহ বিশ্ববাসীক আমাৰ বহাগ বিহুৰ শুভেচ্ছাৰ লগতে ওলগ জনাইছোঁ আৰু এটা কথা আমাৰ চাওক আমাৰ জুবিন দা বিহীন প্ৰথমটো বহাগ বিহু আমি পালন কৰিছোঁ যদিও সকলোৰে মনত অলপ দুখ ভাৱটো নিশ্চয় আছে কাৰণ কি কোনোবা এনেকুৱা আমাৰ জুবিন দা বিহীন বহাগ বিহু আমাৰ নাছিলে সকলো মনত এতিয়া আমাৰ মনটো বেয়া লাগিও আছে তথাপিতো উপায় নাই যিহেতু আমাৰ প্ৰকৃতিৰ নিয়ম এইটো আমাৰ নিয়মটো পালন কৰিব লাগিব যোৱাকালি গ'ল আমাৰ গৰু বিহু আজি আমাৰ মানুহ বিহু হয় তাৰপিছত আমাৰ গোঁসাই বিহু আছে কাতি বিহু আছে আমাৰ চেৰা বিহু আছে এইবিলাক আছে আমাৰ যিহেতু আমাৰ সাত বিহু আমাৰ অসমবাসী একদম উলহ মালহেৰে পালন কৰক যাতে সকলোৱে এই পবিত্ৰখনত সকলোৱে মানে এটাই মানে প্ৰে কৰক যাতে আমাৰ অসমখনত শান্তি সম্প্ৰীতি বজাই ৰাখক যাতে শান্তিৰে সকলো বসবাস কৰিব পাৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলো যাতে একগোট হৈ থাকিব পাৰোঁ সকলো থাকে তাৰে মই কামনা কৰিছোঁ লগতে আকৌ এবাৰ মই আপোনালোকক লগতে গোটেই অসমবাসীক আমাৰ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ